হয়, ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে 7:30 বজাৰ পৰা আৰু মই মোৰ নিজৰ যি গাঁৱৰ ঘৰৰ ভোট গ্ৰহণ কেন্দ্ৰ ৰাইজৰ লগত একেলগে আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ভোট প্ৰদান কৰিলোঁ। খুব ধুনীয়া, আজি বতৰো ভাল, গতিকে বতৰ ভাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাইজসকল ওলাই আহিছে আৰু এইটোৱে হ'ল গণতন্ত্ৰৰ সৌন্দৰ্য, বিউটি অফ ডেমক্ৰেচি। কাৰণ এই সময়তে সকলো লোক একেলগ হয়, সকলোৱে এটা উদ্দেশ্যেৰে ভোট প্ৰদান কৰে, সেইটো হৈছে ৰাষ্ট্ৰৰ উন্নয়ন। আৰু ৰাষ্ট্ৰৰ উন্নয়ন সকলোৱে কামনা কৰে, যাৰ জৰিয়তে প্ৰত্যেক ব্যক্তিয়ে নিজৰ ব্যক্তিগত জীৱনৰ সুখ সমৃদ্ধি কামনা কৰাৰ লগতে তেওঁলোকে সমাজখনৰ এক প্ৰগতিৰ আৰু বিকাশৰ পথেৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত অন্তঃকৰণে তেওঁলোকে আশা ব্যক্ত কৰে। আৰু এই কামখিনি কৰিবৰ কাৰণে যি আমাৰ সংবিধানৰ যি ব্যৱস্থা, সেই ব্যৱস্থা শক্তিশালী হ'ব লাগিব আৰু এই ব্যৱস্থা শক্তিশালী হোৱাৰ ক্ষেত্ৰত আমাৰ গণতন্ত্ৰই সকলোৰে মতামতৰ ভিত্তিত একোজন ব্যক্তিক চয়ন কৰে অথবা দলক চয়ন কৰে আৰু সেই আধাৰতে এবাৰো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে কিছু ব্যতিক্ৰমীভাৱে। কাৰণ এইবাৰ ৱাৰ্ড সদস্যসকলৰ পৰাই আঞ্চলিক গাঁও পঞ্চায়তৰ সভাপতিক নিৰ্বাচন কৰা হ'ব আৰু গাঁও পঞ্চায়তৰ যি ৱাৰ্ড সদস্য, এই ৱাৰ্ড সদস্যত এবাৰ দলৰ কোনো চিহ্নৰ দ্বাৰা কোনো প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হোৱা নাই, সকলোকে নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হ'বলৈ আহ্বান জনোৱা হৈছিল। তাৰ উদ্দেশ্য আছিল যাতে সমাজৰ বিশিষ্ট কিছু লোকে কেতিয়াবা ইচ্ছা প্ৰকাশ কৰে নিৰ্বাচনত অংশগ্ৰহণ কৰি সমাজ সেৱা কৰিবৰ কাৰণে, কিন্তু তেখেতসকলে আগবাঢ়ি নাহে বিভিন্ন কাৰণত, কোনোবাই দলৰ প্ৰতীক লৈ আগবাঢ়ি আহিব নিবিচাৰে। গতিকে তেওঁলোকেও যাতে এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সুবিধা নিজেই নিজৰ প্ৰতীক নিৰ্ণয় কৰি অৱতীৰ্ণ হ'ব পাৰে, তাৰ চিন্তাৰ আধাৰতে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতীকবিহীন কৰা হৈছিল। মই ভাবোঁ যে ৰাইজে সঠিক ব্যক্তিক নিৰ্বাচিত কৰিব আৰু অন্যহাতে যিসকল দলীয় প্ৰাৰ্থী আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত প্ৰক্ষেপ কৰা হৈছে, সেই দলসমূহৰ কাম কাজৰ ওপৰত নিশ্চয় জনসাধাৰণে তেওঁলোকৰ মতামত ব্যক্ত কৰিবই। আৰু আমাৰ দলৰ ফালৰ পৰাও, বিজেপি দলৰ ফালৰ পৰাও আমি আমাৰ সমষ্টিটোত 19 গৰাকী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীক আমি প্ৰক্ষেপ কৰিছিলোঁ, মিত্ৰজোঁটৰ 4 গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছিলোঁ আৰু তাৰে 2 গৰাকী প্ৰাৰ্থী ইতিমধ্যে বিজয় সাব্যস্ত হৈছে। গতিকে আমাৰ সমষ্টিটোত এতিয়া আঞ্চলিক পঞ্চায়তৰ বাবে 17 গৰাকী প্ৰাৰ্থীৰ বাবে নিৰ্বাচন হৈছে আৰু 4 গৰাকী জিলা পৰিষদৰ বাবে নিৰ্বাচন হৈছে আৰু বাকী ৱাৰ্ড সদস্যসকলৰ কাৰণে নিৰ্বাচন হৈছে।